স্বৰ্গলৈ যাবলৈ বাট চাই আছে মানুহজনে ভাবিছে মই স্বৰ্গলৈ যাব পাৰিম কি কেনেকৈ যাম কাৰণ মই ৰাইজৰ সেৱা কৰিম সেই বুলি মানুহজনে যিমান টকা পইচা আছিল মানুহজনে কি কৰে গাঁৱৰ ৰাইজক যিমান পাৰে সহায় কৰিছে ভাবি থাকে কিয় কাৰণ স্বৰ্গলৈ যাব এতিয়া স্বৰ্গলৈ যাবলৈ পাম বুলি আশা পালি চাৰিজন ভকতক সদায় কয় বোলে বাপ মই যাম নহয় কেইদিনমানৰ পিছতে স্বৰ্গলৈ বোলে কেনেকৈ যাব মই কাম কৰিছোঁ মই ভাল কাম কৰিছোঁ এই যে মোৰ টকা পইচাবোৰ ৰাইজক বিলাই দিছোঁ মই স্বৰ্গলৈ যামেই আপুনি চাই থাককচোন এতিয়া ভাবি থাকে স্বৰ্গলৈ যাম বুলি কৈছোঁ স্বৰ্গলৈ যোৱা বাটটো কেনি কোনে নিবহি মোক স্বৰ্গলৈ এতিয়া নিবলৈ কোনো অহা নাই তেওঁ ভাবি থাকে ভাল কাম কৰিছোঁহে কিন্তু স্বৰ্গলৈ নিবলৈ মানুহ অহা নাই তেওঁ চাৰিজন ভকতে বোলে বাথৈ এনেকৈ নহ'ব তুমি আৰু ভাল কাম কৰিব লাগিব বোলে আৰু কি ভাল কাম কৰিম বোলে কথা এটা তুমি এটা কাম কৰা আমাৰ গাঁৱৰ ৰাইজৰ খোৱা পানীৰ বহুত সমস্যা তুমি এটা কাম কৰা গাঁৱৰ ৰাইজৰ বাবে তুমি পুখুৰী এটা খন্দাই দিয়া ঠিক আছে পুখুৰীটো খন্দাই দিওঁ পুখুৰীটো খন্দাই দিলে এতিয়া গাঁৱৰ ৰাইজে তাত পানী খাইছে জীৱ জন্তুৱেও পানী খাইছে দেখিলে চব সুখী এতিয়াতো মই স্বৰ্গলৈ যাব পাৰিম মাহৰ পিছত মাহ পাৰ হৈ গৈছে স্বৰ্গলৈ নাযায়হে নাযায় নিবলৈ কোনো নাহেহে নাহে এইবাৰ ভাবিছে নাই স্বৰ্গলৈ মই নিজেই যাব লাগিব এওঁলোকে মোক কোনেও নিবলৈ নাহিছে মোৰ ভাল কামবোৰ গম পোৱা নাই নেকি চাগে ওপৰত এই বুলি ভাবিছে ভাবি আছে মনে এদিন চাই থাকিম স্বৰ্গলৈ যোৱাৰ বাটটো কেনি আছে আৰু হঠাৎ এদিন সেই যে পুখুৰীটো খান্দিছিল পুখুৰীটোৰ পাৰত তেওঁ বাট চাই আছিল হঠাৎ গৰুৰ খোজৰ দৰে ডাঙৰ ডাঙৰ খোজ দেখিছে সেই খোজবোৰ দেখি তেওঁ ভাবিছে এইটো আমি সচৰাচৰ দেখি থকা গৰুৰ খোজ নহয় কোনোবা নিশ্চয় আহিছিল ইয়ালৈ কোন আহিছিল বুলি তেওঁ লুকাই আছে চাবলৈ বোলে চাম মোৰ ইয়াত পানী খাবলৈ কোন আহিছে আচৰিত কথা তেওঁ গছ এজোপা আঁৰত লুকাই চাই আছে সেই পুখুৰীটোত পানী খাবলৈ বৃক্ষ বাঢ়িছে বৃক্ষতে পানী খাইছে দেখিলে পানী খাই আকৌ গুচি গৈছে স্বৰ্গলৈ এইটোৱে উপায় তেওঁ ভাবিছে যে নিজেতো নিনিলেই গতিকে মই নিজে যাম বৃষভৰ নেগুৰত ধৰি স্বৰ্গ পামগৈ গতিকে লুকাই চাই থকাৰ অৱস্থাতে এদিন বৃষভে পানী খাওঁতে মানুহজন ওলাই আহিছে ওলাই আহি থাপ মাৰি বৃষভৰ নেগুৰত ধৰি গৈ স্বৰ্গ পালেগৈ এতিয়া স্বৰ্গ পালেগৈ স্বৰ্গতটো সুখ এফালে অপেশ্বৰী এফালে স্বৰ্গ সুখ জানেই নহয় আৰু খাদ্য সম্ভাৰৰ পৰা আদি কৰি আটক ধুনীয়া আমি যেনেকৈ এখন স্বৰ্গৰ আচলতে কামনা কৰোঁ গতিকে সেই স্বৰ্গখন দেখি তেওঁ আনন্দত আত্মহাৰা হৈ গ'ল সেই স্বৰ্গখনতে তেওঁ ৩-৪ দিন থাকিল কিন্তু মানুহৰ মন স্বৰ্গত থাকিলহে থাকিল এতিয়া লগৰ ভকতসকল যে তলত থাকি আহিছে তেওঁলোককতো কওঁ লাগি আছে যে ইয়াত ইমান সুখ আছে জহাও লাগি আছে আমাৰ কিবা এটা পালে আনক দেখুৱাও লাগি নাথাকে জানো মই ইয়াত স্বৰ্গ সুখ লৈ আছোঁ মোৰ ভকত কেইজনে গমেই পোৱা নাই যে মই স্বৰ্গলৈ আহিম খবৰটো কেনেকৈ দিম আজিৰ দৰে হয়তো মোবাইল ফোনো নাছিল যে খবৰটো দিবলৈ মই স্বৰ্গ পালোহি দেই বুলি কি কৰিব এতিয়া বোলে বৃষভৰ নেগুৰত ধৰি আকৌ গুচি যাম তললৈ এবাৰ তেওঁলোককো স্বৰ্গলৈ লৈ আহিম পৰিকল্পনা কৰিলে নামি আহিলে এতিয়া বাকী কেইজনক স্বৰ্গলৈ নিব আৰু আহি পাই তেওঁলোকক কৈছে বোলে মই স্বৰ্গৰ পৰা আহিলোঁ নহয় এই মিছা কথা ক'বলৈ আহিছে ক'ত স্বৰ্গলৈ গ'ল আপুনি বোলে গৈ আহিলোঁ সঁচা কথা কেনেকৈ গ'ল আপুনি কেলে বৃষভৰ নেগুৰত ধৰি গ'লোঁ আকৌ কি কথা কয় আমিও যাব পাৰিম নেকি বোলে কিয় নোৱাৰিব আকৌ ওলাওক আপোনালোক মই লৈ যাম আপোনালোকক স্বৰ্গলৈ কিন্তু তোমালোকে ভাল কাম কৰিছা নাই আকৌ মই ভাল কাম কৰিলোঁ কাৰণেহে স্বৰ্গলৈ যাবলৈ পালোঁ তেওঁলোকে বোলে অলপ অলপ কৰিছোঁ যাব পাৰিম দিয়ক সাজু হৈছে পিছদিনা এতিয়া বৃষভৰ নেগুৰত ধৰি 4জন স্বৰ্গলৈ যাব প্ৰথমতে ধৰিছে যিজন প্ৰথমতে গৈছে সেইজনে প্ৰথম নেগুৰত ধৰিছে এতিয়া বাকী কেইজনে ইজনৰ ভৰি সিজনে সিজনৰ ভৰি সিজনে সিজনৰ ভৰি সিজনে এডাল চেইন নিচিনাকৈ ধৰি লৈছে এতিয়া গৈ আছে নহয় উৰি গৈ থকাৰ সময়তে একেবাৰে তলৰজনৰ আধা বাট পাওঁতে অকণমান মানুহৰ যে উৎসুকতা থাকে তেওঁ আকৌ লাহে লাহে উৎসুকতা বাঢ়িছে বোলে স্বৰ্গত বা কেনেকুৱা কি আছে বোলে সুধিছে আতৈ আৰু কিমান দূৰ বোলে ৰ'বাচোন গৈ আছোঁ আৰু কিছু দূৰ গ'লেই পাওঁ আকৌ ইজনক সুধিছে বোলে আতৈ কিমান দূৰ বোলে ৰ'বা স্বৰ্গ পামহে অকণমান দূৰ আছে ইমান পটককৈ স্বৰ্গ পাবাগৈ নেকি ইজনে আকৌ সুধিছে বোলে আতৈ ভোক লাগিছে তাত খোৱা বোৱাৰ ব্যৱস্থা আছেনে ভাল ওপৰজনে কৈছে আছে ভাল ব্যৱস্থা খাবলৈ দিব বুলি কৈছে এতিয়া কিমান বা খাবলৈ দিব বোলে আতৈ কিমান দিয়ে তাত ভালকৈ দিয়েনে ইজনে উপায় নাপায় বোলে ইমান গাল দিয়ে বুলি প্ৰথম যিজনে বৃষভৰ নেগুৰত ধৰি আছিল সেইজনে দুহাত এৰি দেখুৱাই দিলে ইমান গাল দিয়ে তাত খাবলৈ ইমান গাল দিয়ে বুলি খাবলৈ দেখুৱাই দিয়াৰ লগে লগে কি হ'ল আটাইকেইগৰাকী তললৈ সৰি পৰিল আটাইকেইগৰাকী সেই ফুটতে মৃত্যু হ'ল কাহিনীটো কাল্পনিক কিন্তু ইয়াত এটা কথা থাকে এই প্ৰথমগৰাকী যে ভকতে কেইটামান দিন স্বৰ্গলৈ যাবলৈ সুযোগ পালে কিয় তেওঁ অন্ততঃ ভকতৰ বাবে ভাল কাম কৰিছিল কিন্তু ভাল কাম কিমানলৈকেহে কৰিছিল যিমানলৈকে তেওঁ থাকিবলৈ সুযোগ পালে আৰু বাকী কেইগৰাকী ভকত তেওঁলোকৰ জীৱনৰ সেই কিমানখিনিহে কাম কৰিছিল অৰ্থাৎ স্বৰ্গ নাপালেগৈ যিমানখিনি কৰিছোঁ ভগৱন্তাই সিমানখিনি
দিব আমি যিমানবাৰ নাম লৈছো ভগৱন্তৰ যিমান অন্তৰেৰে কামনা কৰিছো ভগৱন্তই সিমানখিনিহে দিব আমি বিচাৰি থাকিলে লাভ নাই যে ভগৱন্তই গোটেই জীৱনটো আমাক চাব আমি কিন্তু এবাৰ নাম লৈছো ওপৰত থকাজনেও হিচাপ নিকাচবোৰ ভালকৈ কৰে গতিকে অন্ততঃ মানুহক ফাঁকি দিলেও সেই ওপৰত থকাজনক আমি ফাঁকি দিব নোৱাৰো সেই ভগৱন্তই আপোনাৰ মোৰ সাধনা চাইহে আপোনাক মোক আচলতে কৃপা কৰিব সেই অনুসৰি ভগৱন্তৰ কৃপা আপোনাৰ মোৰ জীৱনত বৰষি থাকে সেইবাবেই কৈছো নাৰদৰ ৰূপৰী জন্মত যেতিয়া শিশু হৈ কামনা কৰিছিল ভগৱন্তক যে প্ৰভু তুমি আহা দেখা দিয়া মোক ভগৱন্তই দেখা দি কি কৈছিল যে যিমানৰ তুমি সাধনা কৰিলা সিমানেই তোমাক দেখা দিলো কিন্তু ইয়াৰ পিছৰ জন্মত তুমি যেতিয়া পাৰিকতে তনু হিচাপে জন্ম গ্ৰহণ কৰিবা তুমি যেতিয়া নাৰায়ণ নাৰায়ণ নামটো উচ্চাৰণ কৰিবা যেতিয়া কৃষ্ণ নাম ল'বা তেতিয়া মই তোমাৰ কাষত সদায় থাকিম আৰু সেইবাবেই পিছৰ সময়খিনিত নাৰায়ণ নাৰায়ণ নাম থাকে সদায় নাৰদৰ কিয় থাকে ভগৱন্তক পাব বিচাৰে আমি ভাগৱতক বিশ্বাস কৰোঁ আপুনি মই বাংময় মূৰ্তি হিচাপে সেই ভাগৱত শাস্ত্ৰভাগিক লৈয়ে আপোনাৰ মোৰ জীৱন এনেকুৱা কোনো প্ৰশ্ন নাই যাৰ উত্তৰ ভাগৱতত নাই আপুনি প্ৰশ্ন সুধি ভাগৰি যাব ভাগৱতে উত্তৰ দি ভাগৰি নাযায় গতিকে মনুষ্য জীৱনৰ প্ৰত্যেকটো উত্তৰ মহাপুৰুষে আদৰ্শত থকা আমাৰ এই ভাগৱত শাস্ত্ৰভাগিত আছে গুৰুজনাৰ কীৰ্তন ঘোষাত আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নাম ঘোষাত আছে তাত শিকোৱা হৈছে যে আপুনি মূঢ়মতি আপুনি একোৱেই নাজানে আমি অপৰাধী কিন্তু আমি কি কৰোঁ ভকতৰ ওচৰত সেৱা লওঁ কৃষ্ণ মই অপৰাধী একো নাজানো আমি কওঁনে সেৱা লওঁ সেইখিনি সময়ত মই পাপী কিন্তু সেইদিনা বোলে অনুষ্ঠানটো শেষ হ'ল অনুষ্ঠানটো শেষ হোৱাৰ পাছত বাটতে মানুহ এগৰাকীৰ সৈতে আপোনাৰ তৰ্কাতৰ্কি হ'ল দিনত আপুনি ভকতৰ ওচৰত সেৱা লৈছে কৃষ্ণ প্ৰভু মই পাপী মই অধম মই অপৰাধী মোক ক্ষমা কৰা কিন্তু বাটত যেতিয়া অনুষ্ঠান শেষ কৰি সেৱা লৈ গৈ বাটত যেতিয়া আৰু এগৰাকী মনুষ্যক লগ পাইছে তেওঁৰ ওচৰত যেতিয়া আপোনাৰ তৰ্কাতৰ্কি হৈছে বাক বিতণ্ডা হৈছে আপোনাৰ মুখেৰে ক'ব নোৱাৰাকৈ শব্দ বাগৰি আহিছে এইটো অপৰাধী এইটো পাপী এনেকৈ আপোনাৰ মুখেৰে শব্দ বাগৰি আহিছে কিছু সময়ৰ আগত ভকতৰ আগত আপুনি অপৰাধী আৰু কিছু সময়ৰ পাছত এগৰাকী মনুষ্যক আপুনি কৈছে তেওঁ অপৰাধী তেওঁ পাপী গতিকে তুলনা কৰি চাওক এবাৰ আমি মুহূৰ্ততে সলনি হোৱা মানুহ ভকতৰ ওচৰত এই নাই মহামতী অপৰাধী বুলি সেৱা লৈ তৎমুহূৰ্ততে আমি অহংকাৰী হৈ আমি আনক ক'ব পৰা হৈ গ'লো তুমি অপৰাধী তুমি পাপী আনক আঙুলিয়াব পৰা হৈ গ'লো গতিকে সেই সময়খিনি ভগৱন্তইতো আমাক চাই আছে দিনত ভকতৰ বাবে নাম পাতি ভকতক সেৱা শুশ্ৰূষা কৰি যদি আইগৰাকীয়ে সেই ভকতে তামোলৰ পিক পেলাই থৈ গৈছে বুলি ফুলদানিকেইটা মোহাৰি যদি ভকতক গালি পাৰে বোলে এইবোৰ ভকতক মাতিবলৈ নাপায় কি কৰিলে বোলে তামোল খাই মোৰ মৰমৰ ফুল কেইজোপাত পিকাই থৈ গ'ল কিন্তু ৰাতিপুৱা ভকত আহোঁতে সেৱা কৰিলে সেই ভকতৰ আশীৰ্বাদ আপোনাৰ হৃদয়ত লাগিবনে সেই ভকতৰ আশীৰ্বাদ আপুনি কঢ়িয়াব পাৰিবনে যদি সেৱা কৰিছে যদি ভকতি কৰিছে ভাগৱতৰ ভ আখৰ ভকতি ভাৱনা সেই ভাৱনা হৃদয়ৰ পৰা আৰম্ভ হয় গতিকে হৃদয়ত ভাৱনা যাৰ থাকিব ভকতি যাৰ থাকিব সৎ মন যাৰ থাকিব সিহে বোলে ভকতৰ সেৱা কৰিব পাৰে সেইবাবে ভাগৱতৰ আন এটা স্বৰূপ ভকত বুলি কোৱা হয় ভকতৰ মাজতে আচলতে ভগৱন্ত থাকে গতিকে ঈশ্বৰ সেৱা কৰিবৰ বাবে আপুনি আন ঠাইলৈ নগলৈও মনুষ্যক সেৱা কৰিলেও সেই মনুষ্যৰ সেৱাই আমাৰ জীৱনটো তেনেধৰণে আচলতে ফলপ্ৰসূ কৰি তোলে গতিকে ভগৱন্তৰ চৰণত আমি সেইখিনিয়ে প্ৰাৰ্থনা জনাওঁ যে মানুহক বুজিব পৰাকৈ অন্ততঃ আত্মাৰ চেতনাক উপলব্ধি কৰিব পৰাকৈ আমি প্ৰত্যেকগৰাকীয়ে তেনে এটা মন যাতে লাভ কৰোঁ শিশুৰ পৰা জ্যেষ্ঠলৈকে ঘৰখনত আধ্যাত্মিকতাৰ খাদ্য ৰান্ধক আইসকলে প্ৰত্যেকগৰাকীক শুশ্ৰূষা কৰক শৰীৰটো যেনেকৈ সুস্থ হৈ আছে তেনেকৈ আধ্যাত্মিকতাৰ খাদ্যৰে আমি মানসিক খাদ্য নোখোৱা হৈছোঁ আজিকালি সেইবাবে আমাৰ সমাজখন এতিয়া লাহে লাহে ৰুগীয়া হৈছে এই ৰুগীয়া সমাজখনত একমাত্ৰ ভগৱন্তৰ কৃপা আৰু আধ্যাত্মিক চেতনাইহে এই ৰোগ নোহোৱা কৰিব পাৰিব এই ৰোগক নোহোৱা কৰিব পাৰিব আধ্যাত্মিকতাৰ কেৱল বিশ্বাসে আমি দুখ দিওঁ আমাৰ নতুন প্ৰজন্মক যে সেইসকল নতুন প্ৰজন্মই সেৱা কৰিব নাজানে ভকতি কৰিব নাজানে শ্ৰদ্ধা কৰিব নাজানে যাৰ বাবে বৃদ্ধ হোৱাৰ লগে লগে পিতৃ মাতৃক লেই কৰি বৃদ্ধাশ্ৰমত থয় কিন্তু এই কথাটো আপুনি লৈ কৰিব পাৰিবনে যে তেনে পিতৃ মাতৃয়েতো নিজৰ চাকৰিৰ বাবে নিজৰ লোভনীয় বেতনৰ বাবে নিজৰ সময়ৰ বাবে নিজৰ সন্তানক আজিকালি ক্ৰেচত থবলৈ আৰম্ভ কৰিছে যদি শিশু অৱস্থাত সন্তানটিক আপুনি বুকুৰ পৰা আঁতৰাই ক্ৰেচত থৈছে তেন্তে সেই সন্তানে ডাঙৰ হৈ আপোনাক বৃদ্ধাশ্ৰমত নথব পৰিপূৰক এটা আনটো এতিয়া কথাবোৰ ব্যৱহাৰিকভাৱে ভাবিবৰ সময় হ'ল মোৰ সন্তানক মই বুকুত লৈ ডাঙৰ কৰিছোঁ মোৰ সন্তানক যদি বিচৰা সময়খিনি মই দিছোঁ নিশ্চিন্ত থাকক সেই সন্তানেও আপুনি বিচৰা সময়খিনিত আপোনাক বুকুত সাৱটি ল'ব কিন্তু আমি লোৱা নাই কেৱল আশা কৰিছোঁ সন্তান ডাঙৰ কৰিছোঁ আমি আশা কৰিছোঁ
সন্তানে খুৱাব পিন্ধাব, সন্তানে ডাঙৰ ঘৰ বনাই দিব। আমি আশা কৰিছোঁ আমাৰ সপোনটো যে সন্তানে এদিন ডাঙৰ হৈ এই চাকৰিটো কৰি এই লোভনীয় বেতনটো পাই মোৰ ঘৰখন এনেকৈ তুলি ধৰিব, মোক এই কাপোৰ সাজ কিনি দিব, মোক এই ধৰণে এই সম্পত্তিটো গোটাই দিব। আমি আশা কৰিছোঁ, আমি ভগৱন্তৰ ওচৰত সেৱা কৰিছোঁ, সেৱা লৈ কৈছোঁ প্ৰভু ল'ৰাটোৰ চাকৰিটো হোৱা নাই চাই দিবা। ভগৱন্তৰ ওচৰত সেৱা লৈ কৈছোঁ প্ৰভু ঘৰত মানুহগৰাকী বেমাৰ তুমি ঠিক কৰি দিবা, তোমাৰ ওচৰত সেৱা লৈছোঁ। কিন্তু ভগৱন্তৰ ওচৰত বিনা স্বাৰ্থত আমি কেতিয়াও সেৱা লোৱা নাই। বিনা স্বাৰ্থত যদি সেৱা ল'বলৈ আমি শিকা নাই মনুষ্য হিচাপে, যদি আশ্ৰয় গ্ৰহণ কৰা নাই, ভগৱন্তৰ ওচৰত শৰণ ল'বলৈ শিকা নাই, তেতিয়া সেই ভগৱন্তই আপোনাক কেনেকৈ কৃপা কৰিব? সেই প্ৰশ্নটো আমি ভাবোঁ প্ৰত্যেকগৰাকী মনুষ্যই অন্ততঃ এই সময়খিনিত কৰা উচিত। অৰ্থাৎ ভগৱন্তই যেনেকৈ অৰ্জুনক দিয়া আধ্যাত্মিক জ্ঞান অৰ্জুনৰ বাবে যিমান উপযোগী আছিল, কলিৰ এই সময়খিনি আমি ল'ব বিচাৰি থকা আধ্যাত্মিক জ্ঞান আমাৰ বাবে সিমানেই উপযোগী। গতিকে সেই কথাখিনি কেৱল ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈ থৈ যোৱা নাছিল। অৰ্জুনক দিয়া প্ৰতি উপদেশ সেয়া মনুষ্যক দি থৈ গৈছিল, যে মনুষ্য জাতি যাতে বিপদত পৰিব নোৱাৰে, কেৱল ভগৱন্তক যাতে চিন্তা কৰিব পাৰে, হৰি নাম ল'ব পাৰে, সেই প্ৰথাটো যাতে সদায় ভগৱন্তৰ কথা যাতে প্ৰত্যেকৰে মনত থাকে, সেইবাবেহে আচলতে এই এটা প্ৰচেষ্টা, এটা প্ৰথা, এটা পদ্ধতি আমাক উলিয়াই থৈ গৈছিল। সেই পদ্ধতি মন্দিৰ হ'ব পাৰে, সেই পদ্ধতি নামঘৰ হ'ব পাৰে, সেই পদ্ধতিত পালনাম কৰিব পাৰে, সেই পদ্ধতিত ভাওনা সংস্কৃতি কৰিব পাৰে, সেই পদ্ধতিত আধ্যাত্মিকতাৰ অন্যান্য পদক্ষেপ কৰিব পাৰে। মাত্ৰ আপুনি শুদ্ধ মনেৰে ভকতি কৰিব পাৰিলেই হ'ল। গড, ভগৱানক বিচাৰিছোঁ গড, জি ফৰ জেনেৰেটৰ, অ' ফৰ অপাৰেটৰ, আৰু ডি ফৰ ডেষ্ট্ৰয়, অৰ্থাৎ যি সৃষ্টি কৰিব পাৰে, যি পৰিচালনা কৰিব পাৰে, যি ধ্বংস কৰিব পাৰে, সেই ভগৱানক আপুনি মই কামনা কৰিছোঁ। গতিকে তেওঁ ধ্বংসও কৰি দিব পাৰে আপোনাক মোক নিমিষতে, তেওঁ সৃষ্টিও কৰিব পাৰে, তেওঁ আপোনাক মোক পৰিচালনাও কৰি থাকিব পাৰে। গতিকে আপোনাৰ মোৰ চিন্তাত, আপোনাৰ মোৰ নিৰ্দেশত পৃথিৱীত একো হোৱা নাই, হৈছে যদি একমাত্ৰ সেই